উপভোগ কৰিবলৈ ইয়াত উপস্থিত থকা চৰাবাদন ৰাইজ আৰু মোৰ সৈতে আপোনালোকক সেৱা কৰিবলৈ ইয়াত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি নাৰায়ণপুৰ পশ্চিম মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি শ্ৰী পাৰ্থ প্ৰতিম ফুকন, আন এগৰাকী যুৱবন্ধু ভাৰতীয় জনতা পাৰ্টি লখিমপুৰ জিলা সমিতিৰ SC মৰ্চাৰ উপ-সভাপতি আৰু লখিমপুৰ ডিষ্ট্ৰিক্ট SC ডেভেলপমেণ্ট বৰ্ডৰ সদস্য ৰাজগড়ৰ আমাৰ ভাতৃপ্ৰতিম মানৱ দা, আন এগৰাকী আমাৰ বিশিষ্ট সমাজসেৱক গণতন্ত্ৰী পঞ্চায়তৰ বিধায়কৰ প্ৰতিনিধি সুৰজ বৰুৱা আৰু আন এগৰাকী যুৱবন্ধু ভলপুৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি মিণ্টু দাস। সকলোলৈকে আমাৰ সশ্ৰদ্ধ সেৱা নিবেদন কৰিছোঁ। ইংৰাজী নৱবৰ্ষৰ আৰু ভোগালী বিহুৰ আন্তৰিক উলক আৰু হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আৰু বাগদেৱী কলা নিকেতনলৈ আমাৰ তৰফৰ পৰা বিশেষভাৱে উলক জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। বাগদেৱী কলা নিকেতনৰ যি বিনম্ৰ প্ৰয়াস আৰু প্ৰচেষ্টা উঠি অহা নতুন চামক কলা সংস্কৃতিৰ মাজেৰে আগবঢ়াই নিয়া যি প্ৰয়াস লৈছে, যাৰ বাবে যি প্ৰতিষ্ঠান ইয়াত স্থাপন কৰিছে, ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষভাৱে প্ৰয়োজন যি ধৰণৰ যন্ত্ৰ পাতি বা সা সঁজুলি যি আৱশ্যক আছে মোৰ লগত যোগাযোগ ৰাখিব, যাতে তেওঁলোকৰ বাবে তেনেধৰণৰ অসুবিধাবিলাক নাথাকে, সেইখিনি ব্যক্তিগতভাৱে সহযোগিতা কৰিব। আৰু ভৱিষ্যতলৈ প্ৰভুৰ কিবা থাকিলে এই অনুষ্ঠানভাগ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মোৰ সক্ৰিয় সহযোগ বিচাৰিছোঁ। আৰু বিহপুৰীয়া সমষ্টিটোৰ ভৱিষ্যতৰ সকল তেনেধৰণে আগবঢ়াটো মই বিশেষভাৱে বিচাৰিছোঁ, যাৰ বাবে বিহপুৰীয়া সমষ্টি যাতে এসময়ত যাতে সাংস্কৃতিক মহাকেন্দ্ৰলৈ যাতে আগবাঢ়িব পাৰে, তাৰ বাবে বেলগুৰি সত্ৰত মণিকাঞ্চন সাংস্কৃতিক প্ৰকল্প স্থাপন কৰিবৰ বাবে চৰকাৰৰ পৰা 55 কোটি টকা বিচাৰিছিলোঁ। প্ৰথম ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 25 কোটি টকা আগবঢ়াইছে আৰু 25 কোটি টকাৰে আমি এপ্ৰিল মাহত তেখেতৰ কৰকমৰে মণিকাঞ্চন সাংস্কৃতিক প্ৰকল্প আমি নিৰ্মাণ কাৰ্য আগবঢ়াম, য'ত গুৰুজনাৰ যি অনবদ্য অৱদান আছে বা তেওঁলোকৰ যি সৃষ্টি আছে, তেওঁলোকৰ দেৱবাদ্যলৈকে যিখিনি আছে, সকলোবিলাকৰ তাত যথাযোগ্য অনুশীলনৰ ব্যৱস্থা থাকিব আৰু জীৱন্ত পৰিৱেশন হ'ব আৰু এখন চালিৰ তলত ভকত বৈষ্ণৱে তাত নাম লৈ থাকিব পাৰিব, তেনেকুৱা মণিকাঞ্চন সাংস্কৃতিক প্ৰকল্প। আৰু আন এবাৰ বৈষ্ণৱ কেন্দ্ৰৰ তীৰ্থভূমিলৈ যাতে নিব পাৰোঁ, গুৰুজনাৰ জন্ম ঠাই, য'ত আমি জন্মক্ষেত্ৰ নামাকৰণ কৰিছোঁ, তালৈ 49 কোটি টকা বিচাৰিছিলোঁ। এতিয়া প্ৰথম ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় তালৈ 30 কোটি টকা আগবঢ়াইছে। সেইভাগ কাম আমাৰ এপ্ৰিলত আৰম্ভ হ'ব।